নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়াৰ ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আজিৰ সন্ধিয়াৰ আমাৰ হাতত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশত বিগত 24 ঘণ্টাত 1,26,000 লোক কোভিড পজিটিভ ধৰা পৰিছে 2782 জনৰ মৃত্যু হৈছে দেশত করোনা ভাইৰাছৰ দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ লৈছে কিন্তু এতিয়াও দৈনিক 1 লাখৰো অধিক লোক আক্ৰান্ত হৈ আছে মৃত্যুৰ সংখ্যা 2500ৰ পৰা 3000 মাজত ওয়েবসাইট ওয়ার্ল্ড মিটার মতে বিগত 24 ঘণ্টাত করোনাত 1,26,698 জন লোক করোনাত আক্ৰান্ত হৈছে মৃত্যু হৈছে 2782 জনৰ আনহাতে 2,54,975 জন লোক সুস্থ হৈছে বিগত 24 ঘণ্টাত ইপিনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকক লৈ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে 2 এদিনৰ ভিতৰতে ঘোষণা হ'ব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ দিন আজিৰ সন্ধিয়া ভাগলৈ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বিয়লি 4:30 বজাৰ পৰা সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব সকলো পক্ষৰ লগতে ইতিমধ্যে শেষ হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে বৃহৎ ঘোষণা কৰিছে ইপিনে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত দুটা দিনত ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী উত্তৰ পূৰ্বাঞ্চলত বৰষুণ বিজুলী ঢেৰেকণিৰে সতৰ্কবাণী জাৰি কৰিছে উত্তৰ পূৰ্বাঞ্চলত ৰাজ্যত আজিৰে পৰা ঘৰে ঘৰে হ'ব কোভিড পৰীক্ষা প্ৰতিখন গাঁৱলৈ যাব স্বাস্থ্যকৰ্মী ৰাজ্যত করোনা সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ইয়াৰ মাজতে আন এক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৰাজ্যত আজিৰে পৰা ঘৰে ঘৰে হ'ব কোভিডৰ পৰীক্ষা ইয়াৰ ক্ষেত্ৰত গাঁৱে গাঁৱে সামূহিক নিৰীক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে উল্লেখ্য যে নিশ্চয়তা শীৰ্ষক অভিযানৰ অধীনত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ আজিৰে পৰা আৰম্ভ হৈছে এই অভিযান উল্লেখ্য যে 33খন জিলাৰ 28,000 গাঁৱলৈ যাব স্বাস্থ্যকৰ্মী দল এই স্বাস্থ্যকৰ্মীসকলে কোভিড আক্ৰান্ত আৰু পৰিয়ালৰ আন সদস্যসকলক দিব পৰামৰ্শ অন্যান্য ৰোগৰ তথ্যও ল'ব দলটোৱে জানিব পৰা মতে স্থানীয় আশাকৰ্মীৰ সহযোগত চিকিৎসকৰ নেতৃত্বত চলিব এই পৰীক্ষা মেট্ৰিকৰ ফলাফল ঘোষণা নকৰালৈকে একাদশত নহ'ব নামভৰ্তি করোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱাই বৰ্তমান পৰ্যন্ত অনুষ্ঠিত কৰিব পৰা নাই 2020 আৰু 21 শৈক্ষিক বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা এনে প্ৰেক্ষাপটত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি সন্দৰ্ভত শেহতীয়াকৈ মাধ্যমিক শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে যোৱা 28 মেত জাৰি কৰা এই নিৰ্দেশনাৰ ভিত্তিত মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক পি জিডুঙে সকলো জিলাৰ বিদ্যালয়সমূহ পৰিদৰ্শক আইএছলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে পত্ৰখনত সেৱাই হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল নোহোৱা ঘোষণা নকৰা পৰ্যন্ত চৰকাৰী বেচৰকাৰী মহাবিদ্যালয় উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় আদি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি নকৰাৰ বাবে নিৰ্দেশনা দিবলৈ কোৱা হৈছে বহুত এটা ডাঙৰ খবৰ ওলাইছে সমগ্ৰ ভাৰততে কা বলবৎ কৰিব কেন্দ্ৰই দেশৰ বিভিন্ন পৰিস্থিতিৰ বাবে কা কাৰ্যকৰীকৰণ বন্ধ হৈ আছিল এতিয়া কেন্দ্ৰই 5খন ৰাজ্যত কা বলবৎ কৰিবলৈ পদক্ষেপ লৈছে বিজেপিৰ বাবে কা কোনো ইচ্ছু নহয় কা বিজেপিৰ বাবে প্ৰতিশ্ৰুতি আন ৰাজনৈতিক দলৰ বাবেহে কা ইচ্ছু দল সংগঠন বুদ্ধিজীৱীৰ কাৰণেহে কা এটা ইচ্ছু বুলি জানি কা ৰাজ্যসভা লোকসভাত গৃহীত হৈছে কা সন্দৰ্ভত এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ ইপিনে ৰাজ্যত শিথিল নহয় মিনি লকডাউন কিছুদিনলৈ বলবৎ থাকিব কাৰফিউ কোভিডৰ শৃংখল ভঙাৰ বাবে বলবৎ থাকিব কাৰফিউ আন্তঃজিলা যাতায়াত বন্ধই কোভিড ৰোধৰ সহায় কৰিছে লখিমপুৰত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উত্তৰ লখিমপুৰত ভাইৰলজিৰ লেব উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ আজিৰে পৰা দৈনিক 500 RT-PCR টেষ্ট হ'ব এই লেবত উত্তৰ অসমৰ ৰাইজৰ বাবে এই লেব অতি গুৰুত্বপূৰ্ণ লখিমপুৰ অসামৰিক হাস্পতালত সংযুক্ত হ'ব 20খন ICU বিছনা জুনৰ পৰা টিকাকৰণ প্ৰক্ৰিয়া দ্ৰুত হ'ব বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ অসমত লেনদেনৰ সময়সূচী সলনি পুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ খোলা থাকিব বেংকসমূহ অসমত ষ্টেট বেংকে ধৰি সকলো বেংকৰ কাম সময়সূচী সলনি কৰা হৈছে আজিৰে পৰা অহা 5 জুনলৈ এই সময়সূচী সলনি কৰা হৈছে পুৱা 10 বজাৰ পৰিৱৰ্তে 9 বজাৰ পৰা আৰম্ভ হ'ব বেংকৰ লেনদেন এইকেইদিন পুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ চলিব বেংকৰ কাম-কাজ এই সময়ছোৱাত বেংকসমূহত টকা জমা কৰা উলিওৱা চেক ক্লিয়াৰ আদি কাম সম্পাদিত হ'ব আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি ষ্টেট লেভেল
বেংকাৰ্ছ কমিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰাগাৰৰ পৰা কৰ্মযজ্ঞ আৰম্ভ অখিল গগৈ কেনেদৰে কৰিব সমষ্টিৰ উন্নয়ন, 3খন বিশেষ কমিটিয়ে পৰিচালনা কৰিব শিৱসাগৰ সমষ্টিৰ উন্নয়ন। কাৰাগাৰৰ পৰা কৰ্মযজ্ঞ আৰম্ভ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ। বিধায়ক ক্ষমতাৰ পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰি সমষ্টিবাসীৰ হাতলৈ কৰা হৈছে ক্ষমতাৰ হস্তান্তৰকৰণ। ৰাজ্য দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ শইকীয়াই মঙলবাৰে সংবাদমেলযোগে এই কথা সদৰি কৰিছে। সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ শইকীয়াই কয়, কাৰাগাৰৰ পৰা শিৱসাগৰ সমষ্টিৰ কৰ্মযজ্ঞ আৰম্ভ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ উদ্যোগত সমষ্টিবাসীক লগত লৈ সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰে সমষ্টিৰ উন্নয়নৰ পদক্ষেপ হাতত লোৱা হৈছে। সমষ্টিৰ উন্নয়নৰ বাবে বিধায়ক হাতত থকা ক্ষমতা এক গণতান্ত্ৰিক আৰু বিজ্ঞানসন্মত আহিলা সমষ্টিবাসীৰ হাতলৈ অৰ্পণ কৰা হৈছে। 3খন বিশেষ কমিটিয়ে পৰিচালনা কৰিব শিৱসাগৰ সমষ্টিৰ উন্নয়ন সমিতি। 3খন হ'ল ক্ৰমে সমষ্টি পৰিচালনা কমিটি, সমস্যা চিনাক্তকৰণ কমিটি আৰু পৰ্যটন উন্নয়ন উপদেষ্টা কমিটি। এই কথাত ক'বলৈ গ'লে বিধায়কৰ হাতত থকা সমষ্টিৰ উন্নয়ন সকলো ক্ষমতাৰ ৱাৰ্ড পৰ্যন্ত বিকেন্দ্ৰীকৰণৰ পৰা হৈছে। 3খন কমিটিৰ নিৰ্দিষ্ট পৰিচালনা নীতি নিৰ্দেশনা কৰা হৈছে। সেই অনুসৰি সমষ্টি পৰিচালনা কমিটিয়ে বিধায়কগৰাকীক সমষ্টিৰ উন্নয়নৰ সকলো দিশত সহায় সহযোগ, দিশ নিৰ্ণয় আৰু পৰামৰ্শ প্ৰদান কৰিব। 1 জুন 2021 পৰা কাৰ্যকৰী হোৱা এই কমিটিৰ কাৰ্যকাল এবছৰীয়া হ'ব। এই কমিটিয়ে সমষ্টিবাসীৰ সকলো সমস্যাৰ বুজ ল'ব আৰু সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব। কমিটিৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে বিধায়কে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব। RBI বাতিল কৰিলে এটা বেংকৰ অনুজ্ঞাপত্ৰ, বেংকত থকা আপোনাৰ জমা ধনৰ কি হ'ব? ভাৰতীয় ৰিজাৰ্ভ বেংকে চমুকৈ RBI বাতিল কৰিছে মহাৰাষ্ট্ৰৰ পুনেত থকা শিৱাজীৰাও ভোছাল সমবায় বেংকৰ বেংকিং অনুজ্ঞাপত্ৰ। কাৰ্যৰ ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে শিৱাজীৰাও ভোছাল সমবায় বেংকৰ দুৰ্বল বিত্তীয় অৱস্থা, বেংকিং কাম কাজৰ বাবে পৰ্যাপ্ত মূলধনৰ অভাৱ আৰু উপাৰ্জনৰ কোনো আশা নথকাৰ বাবে বেংকিং অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। 98% গ্ৰাহকে সম্পূৰ্ণ জমাধন ঘূৰাই পাব। শিৱাজীৰাও ভোছাল সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ লগে লগে বেংকে 31 মে 2021 পৰা কোনো বেংকিং ব্যৱহাৰ কৰিব নোৱাৰিব। ৰিজাৰ্ভ বেংকে মহাৰাষ্ট্ৰৰ সমবায় কমিটিৰ পঞ্জীয়কক শিৱাজীৰাও ভোছালে সমবায় বেংক লিমিটেড বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিবলৈ কৈছিল। ৰিজাৰ্ভ বেংকে উল্লেখ কৰে যে এই বেংকটো চলাই ৰখাটো ইয়াৰ জমাকৰ্তাৰ স্বাৰ্থৰ সৈতে লৰা ধেমালি কৰাৰ দৰে হ'ব। ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছিল যে এই বেংকত ধন জমা থোৱাসকলে 98%তকৈ অধিক লোকে তেওঁলোকৰ সম্পূৰ্ণ ধন জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি নিগমৰ অধীনত ঘূৰাই পাব। আপোনাকো প্ৰভাৱিত কৰিব এই পৰিৱৰ্তনে। PF বেংক আয়কৰৰ সালসলনি, গুগল ষ্টৰেজৰ বাবে কৰিব লাগিব ৰিচাৰ্জ। 1 জুন অৰ্থাৎ আজিৰে পৰা দেশত বিভিন্ন ক্ষেত্ৰত দেখা গৈছে পৰিৱৰ্তন, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ বেংক একাউণ্টত, PF একাউণ্ট আৰু উপাৰ্জনৰ ওপৰত পৰিব। গতিকে এতিয়া এইসমূহ তথ্যৰ বিষয়ে অৱগত হওক যাতে আপুনি আৰু চিন্তাত পৰিব নালাগে। এইসমূহৰ ভিতৰত আছে গেছ চিলিণ্ডাৰ, LPG, গুগল ষ্টৰেজ, PF একাউণ্টৰ পৰা আয়কৰ ITR ৱেবছাইটলৈ কেইবাটাও অত্যাৱশ্যকীয় পৰিৱৰ্তন। এইসমূহ পৰিৱৰ্তন বিষয়ে জানো হওক আমাৰ প্ৰতিবেদন। প্ৰথমটো হৈছে আধাৰৰ সৈতে PF একাউণ্ট লিংক কৰাটো বাধ্যতামূলক। ভৱিষ্যত নিধি অৰ্থাৎ PF সম্পৰ্কীয় নিয়মবোৰত এক ডাঙৰ সালসলনি হ'বলৈ গৈ আছে। নতুন নিয়ম অনুসৰি প্ৰতিগৰাকীয়ে PF একাউণ্ট আধাৰৰ সৈতে লিংক কৰিব লাগিব। নিয়োগকৰ্তাৰ দায়িত্ব হ'ব কৰ্মচাৰীসকলৰ তেওঁলোকৰ PF আধাৰ পৰীক্ষা কৰিবলৈ কোৱা। এই নতুন নিয়ম 1 জুন অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হৈছে। EPFOৰ এই সন্দৰ্ভত নিয়োগকৰ্তাসকলৰ বাবে এটা জাননী জাৰি কৰিছে। যদি নিয়োগকৰ্তাই এনে কৰিবলৈ সক্ষম নহয় তেতিয়া গ্ৰাহকৰ একাউণ্টত নিয়োগকৰ্তাৰ অৱদান বন্ধ কৰা হ'ব পাৰে। একে সময়তে গ্ৰাহকসকলে UAN নম্বৰো আধাৰৰ সৈতে পৰীক্ষা কৰিব লাগিব। দ্বিতীয়টো হৈছে আয়কৰ ৱেবছাইট বন্ধ থাকিব। আয়কৰ বিভাগৰ ফাইলিং পৰ্টেলটো 1 পৰা 6 জুনলৈ কাম নকৰিব। 7 জুনত আয়কৰ বিভাগে কৰদাতাসকলৰ বাবে আয়কৰ ফাইলিঙৰ এটা নতুন পৰ্টেল মুকলি কৰিব। আয়কৰ সঞ্চালকালয়ৰ মতে ITP আৰু পুৰণ অফিচিয়েল ৱেবছাইট 7 জুন 2021 পৰা সলনি কৰা হ'ব। এইটো 7 জুনৰ পৰা হ'ব। এই মুহূৰ্তত এইটো ৱেবছাইট দিয়া হৈছে incometaxindia.efiling.gov.in হৈ এই ৱেবছাইট। তৃতীয়টো হৈছে বেংক অৱ বৰোদাত আৰম্ভ হ'ব পজিটিভ পে ছিষ্টেম। বেংক অৱ বৰোদাই আজিৰে পৰা গ্ৰাহকসকলৰ বাবে চেকৰ দ্বাৰা ধন পৰিশোধ কৰা পদ্ধতি সলনি হ'ব। বেংকে গ্ৰাহকসকলক প্ৰবঞ্চনাৰ চিকাৰ হোৱাৰ পৰা ৰক্ষা কৰিব। বাধ্যতামূলক কৰিছে। বেংকৰ বিষয়াসকলৰ সৈতে কৈছে যে গ্ৰাহকসকলে পজিটিভ পে ছিষ্টেমৰ অধীনত চেকৰ বিৱৰণ নিশ্চিত কৰিব লাগিব যদিহে তেওঁলোকে 2 লাখ বা ততোধিক টকাৰ বেংক চেক জাৰি কৰে। আজিৰ পৰা বৃদ্ধি হ'ল ঘৰুৱা বিমানৰ ভাড়া। যোৱা বছৰত দেশত ঘৰুৱা বিমানৰ ভাড়াৰ ক্ষেত্ৰত থকা সীমাৰ নিম্ন সীমা শুকুৰবাৰে DGPA
এটা নিৰ্দেশনা জাৰি কৰি বৃদ্ধি কৰিছে। প্ৰতিবেদন অনুসৰি ঘৰুৱা বিমান ভ্ৰমণত 1 জুনৰ পৰা ব্যয়বহুল হ'ব 13% পৰা 16%লৈ বৃদ্ধি হ'ব ভাড়া। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ মতে 40 মিনিটৰ বিমানৰ নিম্ন ভাড়া সীমা 2,300 টকাৰ পৰা 2,600 টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে 40ৰ পৰা 60 মিনিটৰ বিমানৰ নিম্ন ভাড়া সীমা এতিয়া প্ৰতিজন ব্যক্তিৰ বাবে 2,900 টকাৰ পৰা 3,300 টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে চৰকাৰে কোভিডৰ সময়ত ভাড়াৰ বাবে আৰোপ কৰা সীমাৰ ঊৰ্ধ্ব সীমাৰ ক্ষেত্ৰত কোনো সালসলনি হোৱা নাই। আজিৰে পৰা কমিল ৰন্ধন গেছৰ মূল্য। ৰন্ধন গেছ গ্ৰাহকসকলৰ বাবে ভাল খবৰ। 1 জুন অৰ্থাৎ আজি চৰকাৰী তেল কোম্পানীবোৰে গেছ চিলিণ্ডাৰ মূল্য হ্ৰাস কৰে। IOCয়ে 19 কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত সকাহ দিছে। ইফালে ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। ঘৰুৱা ৰন্ধন গেছৰ মূল্য ক্ৰমান্বয়ে তৃতীয় মাহৰ বাবে স্থিৰ। এই ক্ষেত্ৰত কোনো বৃদ্ধি বা হ্ৰাস হোৱা নাই। উল্লেখ্য যে 19 কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য মে' মাহতো হ্ৰাস কৰা হৈছিল। IOCয়ে ৱেবছাইটৰ মতে দিল্লীত 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1 জুনৰ পৰা 122 টকা হ্ৰাস কৰা হৈছে। ইয়াৰ পিছত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হৈছে 1,473.50 টকা। গুগল ফটোৰ ক্ষেত্ৰত এতিয়াৰ পৰা নাপাব বিনামূলীয়া সংৰক্ষণৰ সুবিধা। গুগল ফটোবোৰে 1 জুনৰ পৰা সীমাহীন ফটো আপলোড কৰিবলৈ সক্ষম হ'ব। গুগলৰ মতে প্ৰতিজন জিমেইল ব্যৱহাৰকাৰীক 15 GBৰ বাবে স্থান দিয়া হ'ব। এই স্থানত ইমেইল আৰু ফটো অন্তৰ্ভুক্ত থাকে। লগতে গুগল ড্ৰাইভ অন্তৰ্ভুক্ত আছে। যদি আপুনি 15 GBতকৈ অধিক স্থান ব্যৱহাৰ কৰিব বিচাৰে আপুনি ইয়াৰ বাবে ধন পৰিশোধ কৰিব লাগিব। বৰ্তমান গুগলত সীমাহীন ষ্ট'ৰেজ বিনামূলীয়া আছিল। এতিয়াৰ পৰা গুগল ফটো ব্যৱহাৰ কৰিবলৈ আপুনি ইয়াৰ গ্ৰাহকভুক্ত হ'ব লাগিব। লগতে 100 GBৰ বাবদ প্ৰতি মাহে 149 টকাৰ অথবা এবছৰৰ বাবে 1,499 টকা পৰিশোধ কৰিব লাগিব। 200 GBৰ বাবদ প্ৰতি মাহে 219 টকা অথবা এবছৰৰ বাবে 2,199 টকা পৰিশোধ কৰিব লাগিব। একেদৰে 2 TBৰ বাবদ 749 টকা প্ৰতি মাহে অথবা এবছৰৰ বাবে 7,500 টকা পৰিশোধ কৰিব লাগিব। ইউটিউবৰ পৰা উপাৰ্জন কৰা সকলে দিব লাগিব কৰ।